জুবিন দা নোহোৱা হৈ গ'ল আজি এমাহ সম্পূৰ্ণ হ'ল আৰু কিন্তু এমাহ সম্পূৰ্ণ হ'ল সেই ন্যায়টোহে নহ'ল গুৰুত্বপূৰ্ণ কথা দুটা শব্দ এতিয়া আমি জানো এটা জুবিন গাৰ্গ আৰু এটা ন্যায় মোৰ এতিয়া মনত প্ৰশ্ন হৈছে সন্দেহ হৈছে ভয় হৈছে যে দাদা হেৰাই যোৱাৰ নিচিনাকৈ ন্যায়টো হেৰাই যাব নেকি ক'ৰবাত এইটো সকলোৱে এবাৰ চিন্তা কৰি চোৱা উচিত কথাটো তাৰ বাবে আমাৰ যিখিনি আৰ্টিষ্ট আছে সেইখিনি একগোট হৈছে আজি দীঘলী পুখুৰীত মই শিৱসাগৰৰ পৰা আহিছোঁ ইতিমধ্যে বৰ্ডিং ফিল্ডতো হৈছিলে অনুষ্ঠান ন্যায় বিচাৰি এই প্ৰতিবাদ গানৰ মাজেৰে যি চলিছে সেই অনুষ্ঠানখন আহি এতিয়া আমাৰ ইয়াতো পাইছেহি আমি ইয়াতো কৰি আছোঁ আৰু হয়তো ন্যায় নোপোৱালৈকে আমি কৰিব লাগিব আৰু মই এটা কথা জনাওঁ বহু শিল্পী নিমাত হৈ আছে এই ক্ষেত্ৰত নটিচ কৰিছোঁ অলপ মাত মাতক তেওঁলোকৰ মই সেইটোৱে ক'ম আৰু এটাই বিচাৰোঁ মনৰ পৰা বিচাৰোঁ চবেই বিচাৰে যিটো বস্তু ন্যায় সেইটো সোনকালে প্ৰশাসনে দিয়ক প্ৰশাসনৰ ওপৰত আমি আশ্বাস ৰাখিছোঁ সকলো সমানভাৱে সোনকালে ওলাব লাগে কি হৈছে আচলতে জুবিন গাৰ্গৰ লগত আচলতে কি হৈছিল আৰু কিয় হ'ল প্ৰশ্ন আছে বহুত ন্যায়টো লাগে সোনকালে সামাজিক মাধ্যমত ইতিমধ্যে সকলোৱে প্ৰতিবাদ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলোৱে ইতিমধ্যে পোষ্ট কৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু এটা কথা হ'ল যে সকলোৱে কৈছে ওলাই আহক বুলি মোকো কৈ আছে বহুতে মোকো কৈছে আৰু সকলোকে কৈছে ওলাই আহক বুলি কিন্তু সেই যিসকলে কৈছে ওলাই আহক বুলি মই এজনকো দেখা নাই ওলাই আপোনালোকে আহক আমি আহিছোঁ আৰু একগোট হৈ জুবিনদাৰ হৈ আমি ন্যায়টো বিচাৰোঁ সেইটোৱেই বাকী একো নাই বাকী বিকল্প নাই যিসকল ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে সেইসকলক আৰক্ষীয়ে প্ৰসাৰ কৰিছে কোনোবা গ্ৰেপ্তাৰ কৰিছে এই বিষয়টো এতিয়া কিছুমান কথা থাকে প্ৰতিবাদ কৰাৰ বহুত নিয়ম থাকে কিছুমান যিধৰণে আমি এতিয়া ইয়াত কৰিছোঁ যিখিনি আমাৰ অখিল দাই লিড লৈছে আমি আহিছোঁ গানেৰে হওক মই বেলেগ কথাটো নকওঁ মই নিজৰ কথাটো কৈছোঁ মই জুবিনে নিজেই এই যিবিলাক হুলস্থুল কাজিয়া এইবিলাক ভাল নাপাইছিল মাৰপিট একদম বেয়া পাইছিলে এইবিলাক শান্তি শৃংখলাবদ্ধভাৱে আমি প্ৰতিবাদ কৰিব লাগিব যাৰ যি ধৰণ মই এতিয়া গান গাওঁ জুবিন দাই গান গাইছিলে মই গানৰ মাজেৰে ন্যায় বিচাৰিম মই গান গাই আছোঁ ছ'চিয়েল মিডিয়াত মই এৰি আছোঁ মোৰ মাত ভাগি গৈছে মই শিৱসাগৰত গান গাইছোঁ মই গান গোৱা একেবাৰে অৱস্থাত নাই তথাপি মই গাইছোঁ গানৰ মাজেৰেহে আমি জুবিন দাক জীয়াই ৰাখিব পাৰিম তেওঁৰ যি আদৰ্শ তেওঁৰ যি সত্তা আমি সেই বস্তুটো আগুৱাই নিব লাগিব তাৰ কাৰণে আমি ৰাইজেও একত্ৰিত হ'ব লাগিব সেয়াই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত